নিশ্চিতভাৱে মাৰিমা মই তেওঁৰ মুখৰ পৰা জনাৰ চেষ্টা কৰিম। আপোনাতো আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ, দ্বিতীয়বাৰৰ বাবে আপুনি মন্ত্ৰিত্বৰ দায়িত্ব লাভ কৰিছে। গতিকে যোৱাটো বৰ্ষত তেনে কম সময়ৰ বাবে আপুনি দায়িত্বত আছিল আৰু এইবাৰ হাতত এটা দীঘলীয়া সময় আছে। গতিকে যোৱা বৰ্ষত কৰিব নোৱাৰা কোনবোৰ কাম এইবাৰ আগত লৈ কাম কৰি যোৱাৰ পৰিকল্পনা কৰিছে? ফাৰ্ষ্ট অফ অল আপোনাক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আমি মা কামাখ্যাৰ আশীৰ্বাদ প্ৰাৰ্থনা কৰিছোঁ। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, গৃহমন্ত্ৰী অমিত শ্বাহজী আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি নীতিন নবীনজী, আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ জ্যেষ্ঠ নেতৃত্ব আমাৰ ওপৰত যি আস্থা আৰু বিশ্বাস প্ৰকট কৰিলে, তাৰ কাৰণে সৰ্বপ্ৰথমে মূৰ ধুৱাই সকলোৰে শ্ৰীচৰণে প্ৰণাম জনাই কৃতজ্ঞতা জ্ঞাপন কৰি আছোঁ। আৰু বিশেষকৈ এই যে আস্থা আৰু বিশ্বাস আমাৰ ওপৰত প্ৰকট কৰিলে, তাৰ কাৰণে আমি সদায় প্ৰয়াস কৰিম যাতে নিষ্ঠা আৰু সততাৰ সহিত মই যাতে গোটেই অসমৰ ৰাইজৰ সেৱা কৰি যাব পাৰোঁ। তাৰ কাৰণে সকলোৰে ছাপোৰ্ট আৰু বিশেষকৈ আপোনালোকৰ ছাপোৰ্ট প্ৰাৰ্থনা কৰিছোঁ। আৰু লাষ্ট 14 মাহ নিচিনাই আমি টাইম পাইছিলোঁ এজ এ মিনিষ্টাৰ। আৰু বিশেষকৈ আমি আজিৰ দিনত আমি কৃতজ্ঞতা জনাওঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আমাক মন্ত্ৰী হিচাপে স্থান দিছিলে, আমি কাম কৰাৰ সুযোগ পাইছিলোঁ। আৰু এইটোৰ কাৰণে কৃতজ্ঞতা জনাই আছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নিচিনা একজন নেতাৰ লগত কাম কৰাৰ যিটো মানে সুযোগ পাইছিলোঁ, তাৰ কাৰণে আমি বিশেষকৈ কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ কনষ্টিটুৱেঞ্চিৰ সকলো কাৰ্যকৰ্তা আৰু সকলো ৰাইজক প্ৰণাম জনাইছোঁ। তেওঁলোকে আমাক তিনিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰি আসাম বিধানসভাত তেওঁলোকে পঠাইছিলে আৰু মুখ্যমন্ত্ৰী মহোদয়ে আমাক মন্ত্ৰীসভাত দ্বিতীয়বাৰৰ কাৰণে স্থান দিছে, কাম কৰাৰ সুযোগ পাইছোঁ। আৰু আমি 24/7 প্ৰয়াস চলাই যাম যাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত আৰু যাতে আমি গোটেই অসমৰ ৰাইজৰ সেৱা কৰিব পাৰোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো প্ৰয়াস, যে আগ্ৰহ যে অসমৰ প্ৰত্যেকটা প্ৰান্তে যাতে উন্নয়ন হয় আৰু যি গতিশীলভাৱে মুখ্যমন্ত্ৰী মহোদয়ে উন্নয়নৰ এটা গতি আগবঢ়াই লৈ গৈছিলে, তাৰ যাতে আৰু গতি ত্বৰান্বিত কৰিব পাৰোঁ সকলোৱে মিলি যে এজ এ টিম গেম আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত। আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো সপোন যে ভাৰতবৰ্ষৰ মাজত 5টা আগশাৰীৰ ৰাজ্যৰ মাজত অসম যাতে স্থান লাভ কৰে, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিনে ৰাতি পৰিশ্ৰম কৰি আছে। অসমৰ উন্নয়ন, অসমৰ সকলো ৰাইজৰ শান্তি, সম্প্ৰীতি, প্ৰগতি, ডেভেলপমেণ্টৰ কাৰণে। তাৰ কাৰণে আমি ভাবোঁ যে আমরা আজি সকলে মিলি আমরা এটা টিম হিসাবে কাম কৰি যাম গোটেই অসমৰ ৰাইজৰ। আসন বৃদ্ধি হৈছে এইবাৰ পূৰ্বৰ তুলনাত, গতিকে আসন যি ধৰণে বৃদ্ধি হৈছে ৰাইজৰ বা ভোটাৰৰ আশা আকাংক্ষা আৰু অধিক বিশ্বাস আপোনালোকে দিব লাগিব বা তেওঁলোকৰ আশা আকাংক্ষা বৃদ্ধি হৈছে। গতিকে ৰাইজৰ আশা আকাংক্ষাক গুৰুত্ব প্ৰদান কৰি কেনেধৰণে যিবোৰ কাম বিগত সময়খিনিত আপোনালোকে ভাবে যে নাই হোৱা, কম সময় আছিল আৰু অনাগত দিনত সেইসমূহ কাম আগত লৈ কাম কৰাৰ এটা নিশ্চিতভাৱে প্লেনিং হয়তো আপোনাৰ কৰা হ'ব। গতিকে মূলতঃ কোনবোৰ কাম, বিশেষকৈ বৰাকৰ কথাটো মই জানিব বিচাৰিম যে বৰাকৰ ক্ষেত্ৰত আপুনি যদি ভাবে যে বৰ্তমান সময়ত 2জনকৈ মন্ত্ৰী বৰাকৰ পৰা আহিছে আৰু পূৰ্বৰ তুলনাত বৰাকতো আসন বৃদ্ধি হৈছে এইবাৰ, গতিকে তেনে ক্ষেত্ৰত বৰাকৰ উন্নয়নৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিকল্পনা আপুনি কৰিছে? চাওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ মন্ত্ৰীসভাত আমাক স্থান দিছে। আৰু নট অনলি বৰাক, আমি গোটেই অসমৰ ৰাইজৰ সেৱা কৰাৰ যে সুযোগ পাইছোঁ আৰু কাম কৰাৰ সুযোগ পাইছোঁ, গোটেই অসমৰ কাম কৰি যাম। বৰাক, ব্ৰহ্মপুত্ৰ আৰু আমাৰ আপাৰ, মিডিল, লোৱাৰ, BTC, কাৰ্বি সকলো ঠাইত উন্নয়ন আৰু
আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত প্ৰত্যেকটা ঠাইৰ ডেভেলপমেণ্টৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰয়াস কৰি গৈ আছে, যাৰ কাৰণে গোটেই অসমৰ ৰাইজে এই যে বিশ্বাস যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে নেতৃত্বতে অসমখন আগবাঢ়ি যাব পাৰিব, যাৰ কাৰণে গোটেই অসমৰ ৰাইজে এই যে হিউজ মেণ্ডেট আজি আপোনালোকে দেখিছে অকলে বিজেপি 82 আৰু মিত্ৰজোঁট 102 এই যে ৰেকৰ্ড এইটো আমি ভাবোঁ এইটো এটা ৰেকৰ্ড হৈ থাকিব, এইটো আৰু কোনেও ব্ৰেক কৰিব নোৱাৰিব। আৰু ডেভেলপমেণ্টৰ আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী মহোদয় সদায় দিল্লীত গৈ আছে, দেশৰ বাহিৰতো গৈ আছে, কাৰণ এটাই কথা যে অসমত যাতে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হয়, আমি ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন যাতে হ'লেই কৰ্মসংস্থানৰ ব্যৱস্থা হ'ব, আমাৰ ইয়াৰ ল'ৰা ছোৱালী ইয়াত যাতে কৰ্মসংস্থান পায় তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰয়াস চলাই গৈ আছে। মূলতঃ আৰু এটা কথা জনাৰ খুবেই ইচ্ছা গৈছে এইবাবে, কাৰণ এইবাৰ নিৰ্বাচনত যদি আপুনি চায় যে এটা বিশেষ শব্দ জেনজি প্ৰসংগটো যথেষ্ট চৰ্চাত আছিল, যদিও যেনিবা বিজেপিৰ নেতৃত্বই জেনজি বা বিষয়টো বা জেনজি শব্দটো তেওঁলোকে কৈছে যে জেনজি বুলি কোনো শব্দ আচলতে নাই, যুৱ প্ৰজন্ম বুলি আপোনালোকে ক'ব বিচাৰে। গতিকে যি ধৰণে বৰ্তমান সময়ত আপোনালোকে চৰকাৰখনে হয়তো যথেষ্ট কাম কৰিছে বা কৰি গৈছে, তেনে সেয়া তাৰ প্ৰতিফলন হয়তো আপোনালোকে নিৰ্বাচনৰ ফলাফলত পাইছে। গতিকে যুৱ প্ৰজন্মৰ বাবে আপোনালোকে বিশেষকৈ কেনেকুৱা ধৰণৰ কামবোৰে আৰু অধিক কাম কৰি যোৱাত, আৰু তৃতীয়বাৰৰ বাবে যিহেতু চৰকাৰ আহিছে, গতিকে অনাগত দিনত আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ বাবে কিবা নতুনত্ব অনাৰ কিবা পৰিকল্পনা কৰিব বুলি ভাবেনে বা কৰিব পাৰিব বুলি ভাবেনে? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে কৰ্মসংস্থান বঢ়াবৰ কাৰণে যি ব্যৱস্থা হাতত লৈছে, আৰু বিশেষকৈ এই যে নিশা পদ্ধতিৰ চাকৰি দিয়াৰ ব্যৱস্থা কোনে কৰিলে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে। আমি আগত কংগ্ৰেছৰ টাইমত দেখিছোঁ কেনেকুৱা মানুহে চাকৰি পাইছে, আৰু আজিৰ দিনত ভালকৈ পঢ়া শুনা কৰিব লাগিব, ADRE এক্সাম হ'লে এক্সাম দিব লাগিব, কম্পিটিটিভ এক্সাম দিব লাগিব, এক্সামত যোনে পাছ কৰিব তেখেতে চাকৰি ঘৰত যাই নক নক কৰিব, এপইণ্টমেণ্ট লেটাৰ যাব বাই পোষ্ট, কোনো ব্যক্তিও মিডিলমেনো নালাগে, দলাল চব ধৰি জেলত ভৰি দিয়া হৈছে। যাৰ কাৰণে এই যে নিশা পদ্ধতিৰ যে কৰ্মসংস্থানৰ ব্যৱস্থা, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বতে এই কাম হৈছে, আৰু গোটেই ভাৰতবৰ্ষৰ মাজত এইটো এটা দৃষ্টান্ত যে নিয়াৰ এবাউট 1,65,000 কৰ্মসংস্থান ব্যৱস্থা কৰা হৈছিল, চাকৰি দিয়া হৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি ভাবোঁ আগন্তুক দিনত আৰু বহুত ভেকেঞ্চি ওলাব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি টাৰ্গেট আছে আৰু 2 লাখ চাকৰি দিয়াৰ ব্যৱস্থা। আৰু এটা কথা ক'লে আপুনি জেনজি, একদম মানে আমি ইলেকশ্যন নিৰ্বাচন খেলিছোঁ, আমি দেখিছোঁ যে যুৱ প্ৰজন্ম বিশেষকৈ আগবাঢ়ি আহিছে, যে বিজেপি চৰকাৰ থাকিলেই এই যে নিশা পদ্ধতিৰ চাকৰি বা শান্তি সম্প্ৰতি প্ৰগতি উন্নয়ন হ'ব, বা তেওঁলোকে ভালকৈ পঢ়িব পাৰিব, পঢ়া লেখা কৰাৰ কাৰণে তেওঁলোকৰ যে স্কুলৰ মানে পৰিকাঠামো উন্নয়ন, স্কুলত যে ষ্টুডেণ্ট টিচাৰ ৰেচিঅ' যাতে ভালকৈ একজন ছাত্ৰই পঢ়া লেখা কৰিব পাৰে, চাহ বাগিচা স্কুল, জনজাতি অঞ্চলৰ স্কুল, এইটো কোনে কৰিলে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত এই পৰিৱৰ্তন হৈছে, যাৰ কাৰণে যে নিউ জেনাৰেশ্যন তেওঁলোকে আৰু ভাল পাইছে যে বিজেপি চৰকাৰে তেওঁলোকৰ কথা বিশেষকৈ চিন্তা কৰিছে। আৰু এইটো বিৰোধী দলে এই যেনে এইবিলাক মানে যিটো পৰিকল্পনা কেতিয়াও সফল নহয়। নিউ জেনাৰেশ্যন সদায় বিজেপিৰ লগত আছে, আমিতো গ'লে আমাৰ লগত নিউ জেনাৰেশ্যন সদায় আমাক ছাপোৰ্ট কৰি আছে, তেওঁলোকে আমাৰ মানে প্ৰচাৰত ওলাই যায় যে বিজেপি চৰকাৰ বা আমাৰ পাথাৰকান্দিৰ পৰা কৃষ্ণেন্দু পাল জিকিলেই আমাৰ ভালকৈ আমি থাকিব পাৰিম, বা অবৈধ নাগৰিকৰ যিটো আগ্ৰাসন পাথাৰকান্দি বা বনাঞ্চলৰ প্ৰতি গোটেই অসমত, এইটোৱেই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে নেতৃত্বত অসমখন সুৰক্ষিত আৰু গতিশীল হ'ব, এইটো গোটেই ৰাইজৰ এটা বিশ্বাস আছে, যাৰ কাৰণে গোটেই ৰাইজে আশীৰ্বাদ দিছে। ধন্যবাদ জনাইছোঁ মন্ত্ৰী মহোদয়। আৰু যি ধৰণে ৰাইজৰ আশা আকাংক্ষা বৃদ্ধি কৰি তৃতীয়বাৰৰ বাবে ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে, অধিক আসন বৃদ্ধি হৈছে, ঠিক একেধৰণে আপোনালোকৰ ওপৰত থকা যি ৰাইজৰ আশা আকাংক্ষা সেয়াও আপোনালোকে পালন কৰিব বুলি আমি আশাবাদী।